এইখন চিনি পাওঁ এইখন ছটা পৰে বতে ধুঁৱলি কুঁৱলি ও গছ কুম আৰু লগতে মই এই 82 বছৰ বয়সত নমস্কাৰ আজি অন্য এক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে অসমীয়া ছবি জগতত খলকনি তোলা বিদুৰ ভাইৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী হেন্দুৰী বৰ্মা আমি বৰ্মাক আমাৰ এই বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ বৰ্মা পোনপ্ৰথমে বৰ্মাক এখনি ফুলাম গামোচাৰে মই মৰম যাচিব বিচাৰিছোঁ বৰ্মাৰ অভিনয়ৰ লগতে বিহুগীত বিয়ানাম হৰিনামৰ লগতে স্বৰচিত কবিতা তেখেতে খুব সুন্দৰকৈ পাঠ কৰে আজি আমি তেখেতৰ পৰা অভিজ্ঞতাখিনি জানিম যি অভিনয় জগতত কেনেদৰে আগবাঢ়ি গৈছে তাৰ বিষয়ে আমি আলোচনা কৰিম আমাৰ শ্ৰোতা দৰ্শকলৈ বৰ্মাৰ চমু পৰিচয় বৰ্মাই আগবঢ়াই দিব মোৰ ঘৰ কাৰ্বি-আংলং জিলাৰ দেউপানী গাঁৱত মোৰ ঘৰ হঠাতে দুৰ্গা মন্দিৰৰ কাষতে মোৰ ঘৰ মই বৰ দুখীয়া পৰিয়ালৰ মই আৰ্থিক অৱস্থা বৰ ভাল নহয় তথাপি আৰু সমাজৰ লগত জীয়াই আছোঁ আৰু মই হঠাৎ আহি আজি থোৰামুখ গাঁৱত উপনীত থলোহি এতিয়া সকাম খাবলৈ আহি মোৰ নাতি পুলক গগৈয়ে হঠাৎ লগ পাই বিদুৰ ভাইৰ বিষয়ে কিছু কথা মোক প্ৰশ্ন কৰিছে আৰু সুধিছে মই ক'বলৈ আগবাঢ়িছোঁ মই বিদুৰ ভাইত হঠাৎ পংকজ মহন্তৰ সহানুভূতিত গৈ পালোঁগৈ তেখেতসকলে মোক মানে এটা দফা মানে বিদুৰ ভাইত অংশ দিলে কৰি ভাল পালোঁ আৰু সঁচাকৈ আমাৰ অসমীয়া সমাজৰ ডেকা গাভৰু উৎসাহ উদ্দীপনাবোৰ দেখি মই আনন্দিত হৈছোঁ সুখী হৈছোঁ আৰু লগতে মই এই 82 বছৰ বয়সত যে বিদুৰ ভাই সমাজত বিদুৰ ভাই চিনেমাত যে এটা অংশগ্ৰহণ কৰে মই নথৈ নিজে সুখী হৈছোঁ আৰু নিজে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যে মই যেন পুনৰ যেন বিদুৰ ভাইৰ লগতে আৰু এই ডেকা গাভৰু সমাজতে যেন জীয়াই থাকিব পাৰোঁ আৰু তেখেতসকলে মোক বহুত আশীৰ্বাদ দিছে আইতা আপুনি বহুত জীয়াই থাকক বহুত দিন জীয়াই থাকক আৰু আপুনি আমাৰ সমাজত থাকিব লাগিব মই কৈছোঁ থাকিম তোমালোকে মোক বিচাৰিবা তেতিয়াহে মই থাকিব পাৰিম মই এনেই আহিব নোৱাৰোঁ মই হৈছোঁ বিধৱা এগৰাকী বিধৱা বনিতা মানুহ গতিকে সেইখিনিয়ে কৈ মই বহুত সুখী হ'লোঁ আৰু মই অসমৰ ডেকা গাভৰু বিশেষকৈ আমাৰ এই অঞ্চলত গোলাঘাট অঞ্চলৰ সকলোকে মই বৰ সুখী পালোঁ দেখা পালোঁ আনন্দিত হৈছোঁ তেওঁলোকে যেন প্ৰতিখন চিনেমাতে আগবাঢ়ি যাওক উন্নতি কৰক এইবিলাকেই মোৰ কথা আৰু মই আশীৰ্বাদ দিছোঁ তেওঁলোকে ইমানেই মোক ক'বলগীয়া কথা যে বিদুৰ ভাইলৈ মই বহুত তেওঁলোকৰ পৰা বহুত মৰম পালোঁ আৰু তেওঁলোকক মই ৰাজখোৱা কাকতি আমাৰ মহন্ত গোটেই বিদুৰ ভাই দৌলটোলৈকে মই তেওঁলোকক মই বহুত ভাল পাইছোঁ তেওঁলোকে মোক বহুত আশীৰ্বাদ দিছে আৰু মই সঁচাকৈয়ে সুখী হৈছোঁ আৰু গোটেই তেওঁলোকক যে বিদুৰ ভাই যেন তেওঁলোকে আকৌ আৰু উন্নতি হওক ভাল ধৰণে কাম কৰক গোটেই অসম বিয়পি পৰক বিদেশলৈও যেন এইবিলাক যাওক আমাৰ অসমৰ ডেকা গাভৰুৱে কি কাম কৰিছে আৰু চুন্তি তাইকো মই বহুত ভাল পাইছোঁ তাই বুলিয়ে কৈছোঁ বাৰু দেই প্ৰথম লগ পাইছোঁ যেতিয়া তাই বুলিয়ে কৈছোঁ নিজৰ ছোৱালীৰ নিচিনাকৈ মই ব্যৱহাৰ কৰোঁ ভাবিছোঁ সিহঁতেও মোক আহি হাবত মাৰি ধৰে আইতা আইতা কৰি সকলোকে মই বিদুৰ ভাই গোটেই মানে দলটোকে মই ভাল পাইছোঁ ভাল পাওঁ আৰু মই ইমানেই ভাগ্য নামঘৰত গ'লেও মোক বিদুৰ ভাই বুলি জোকায় তাৰপৰা আৰু ৰাস্তা পদূলিলৈ গ'লেও গাড়ীয়ে গ'লেও এদিন হঠাৎ গাড়ী এখনৰ ল'ৰাই এসোপা গুচি গৈছে মোক বাটত ঐ বিদুৰ ভাই বুলি কৈছে মই কৈছোঁ বিদুৰ ভাই কৈছে এইখন চিনি পাওঁ এইখন চিনি পাওঁ এনেকৈ কৈছে খুব হাঁহিছে সিহঁতে হাঁহি উকিয়াই গৈছে মোক য'তে ত'তে বিদুৰ ভাইকে জোকাই থাকে গতিকে কি ক'ম আৰু আছোঁ আৰু বিদুৰ ভাইৰ লগতে জড়িত হৈ আৰু বিদুৰ ভাই মৰম আৰু আশীৰ্বাদ আৰু বিদুৰ ভাইক অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু বৰ্মাৰ অভিনয় চাই চাগে নিশ্চয় সকলোৱে খুব ভাল পাইছে আৰু এখন খুব সুন্দৰ ছবি আশা কৰিছোঁ বৰ্মাই অনাগত দিনত আৰু নতুন নতুন কাম কৰি যাওক নতুন নতুন অভিনয় কৰি যাওক আৰু শ্ৰোতা দৰ্শকক আমোদ দি যাওক আমি বৰ্মাক বহুত বহুত শুভকামনা যাচিছোঁ মৰম যাচিছোঁ আৰু এতিয়া বৰ্মাৰ পৰা এটি বিহু নাম শুনিম বৰ্মা একদম পুৰণি বিহু যেতিয়া আপোনালোক গাভৰু হৈ আছিলে এতিয়াও বাৰু গাভৰু আপোনালোক যেতিয়া গাভৰু কালত যে আপোনালোকে বিহু নাচিছিলে মানে সেই সময়ত কেনে ধৰণৰ গীতসমূহ চৰ্চিতত আছিলে মই
গাভৰু কালত আমি জেং বিহু মাৰোঁ হয় জেং বিহু গছৰ তলত মাৰোঁ তাত আমি বিহু নাম গাওঁ বিহু নাম গাওঁ আমি ল'ৰা ছোৱালী টকা বজাওঁ বাঁহৰ টকা লৈ এনেকুৱা টকা বজাই আমি বিহু নাম গাওঁ তেতিয়া আমি নাম গাওঁ ছটাই পৰে বতে ধুঁৱলি কুঁৱলি কোনে বাটে ৰান্ধি থ'ব মাকে নাই মাৰোৱা তিৰি নাই বৰলা হাতী ধৰিবলৈ যায় খুব সুন্দৰ এতিয়া এটি বিয়ানাম বিয়ানাম নাথাকি গাব লৈছোঁ জন্ময়া দিন পুৱাতে মাৰ তোমাৰ কোলাতে জন্মগ্ৰহণ কৰিলোঁ দেউতাৰ ভগা পজাতে এতিয়া দেউতা ঐ যাবলৈ ওলালোঁ যাবৰে সময়ত সেৱাহে জনাইছোঁ খুব সুন্দৰ হৈছে বহুত বহুত ধন্যবাদ বৰ্মা এই বয়সতো যে আপুনি ইমান সুন্দৰকৈ চৰ্চা কৰি আছে এইখিনি আপুনি কেনেকৈ ধৰি ৰাখিছে এখন মোৰ মনৰ আবেগিক মোৰ অভিজ্ঞ আছে মই এইবিলাক কৰি নাম গান গাত গাই মই ভাল পাওঁ মই সদায় অভ্যাস কৰি থাকোঁ সদায় বিয়ানাম গাওঁ হৰিনাম গাওঁ বিহু নাম গাওঁ মই সকলো সমাজতে মই জড়িত হৈ থাকোঁ সকলোকে মই আপোন বুলি ভাবোঁ মোৰ ল'ৰা ছোৱালী নাতি পুতি সবে মোক নিজৰ আইতা বুলি সকলো ক্ষেত্ৰতে মোক আগবঢ়াই লৈ যায় সেইকাৰণে মই সদায় উৎসাহ হৈ থাকোঁ সদায় মই ঈশ্বৰক চৰ্চনা কৰি সদায় থাকোঁ হয় আপোনাৰ আপুনি হয়তো নামঘৰলৈ নিশ্চয় যায় যাওঁ নামঘৰলৈ যাওঁ হয় আৰু তাত আপুনি নিশ্চয় মানে গীত পৰিৱেশন কৰে হৰিনাম নহয় হয় হয় আপুনি আমাৰ শ্ৰোতা দৰ্শকক যদি আপুনি এটি হৰিনাম শুনাব পাৰে কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় গুৰু শংকৰ সৰ্বে গুণাকৰ যাক এই কৰোঁ পাম তোৱাহি চৰণ ৰেণু শতকতি বাৰেকে কৰোঁ প্ৰণাম হৰেকে প্ৰাণ কৃষ্ণ আমাৰ ইষ্টদেৱ শংকৰ আমাৰ গুৰু ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু ঐ হৰি নামে গতি হৰি নামে কৰি আছে অমূল্য ভকতি শংকৰ আমাৰ কৃষ্ণ আমাৰ ইষ্টদেৱ শংকৰ আমাৰ গুৰু ৰাম নামৰ নৌকাখনি ভকত কল্পতৰু কৃষ্ণ বান্ধৱ কৃষ্ণ খুব সুন্দৰ বৰ্মা আৰু মই যে বৰ্মা বুলি সম্বোধন কৰিছোঁ মোৰ সম্পৰ্কীয় বৰ্মা হয় আৰু সেয়েহে মই বৰ্মাৰ সম্বোধন ধৰিছোঁ আৰু মানে হঠাৎ আহি বৰ্মা আমাৰ মাজত উপস্থিত হ'লহি আমাৰ ওচৰতে এখন সকাম আছিলে সেই সকামৰ উপলক্ষে আহি বৰ্মা আমাৰ মাজত উপস্থিত হৈছেহি আৰু বৰ্মা এতিয়া আপুনি কি শুনাব আমাৰ ৰাইজক মই কি শুনিম ভুল ভ্ৰান্তিৰে মানে আগতেই মই শিক্ষা আৰম্ভ কৰি থাকোঁতে পঢ়া দি থাকোঁতে সাহিত্য সভাত এটি মই কবিতা পাইছিলোঁ এতিয়াও মুখস্থ আছে সেয়াই এফাকি মই কবিতা গাবলৈ আগবাঢ়িছোঁ ধূলিকণা মই কবিতাটোৰ নাম যিদিনা মৰিম মই সেইদিনা বাৰু জগতত কেনিহানি হ'ব মই মৰিলেও দিন গ'লে ৰাতি হ'ব জোনবেলি ওলাই থাকিব গছত ফুলিব ফুল বতাহ বলিব নিজ বাটে নক্ষত্ৰ ঘূৰিব আজিৰ দৰেই নিতে জগত চলিব নাই তাত কোনো সংশয় খুব সুন্দৰ আমাৰ শ্ৰোতা দৰ্শকেও নিশ্চয় চাই ভাল পাইছে আৰু সকলোৱে আশীৰ্বাদ কৰিব আমাৰ বৰ্মা যেন সুস্থ হৈ থাকে দীৰ্ঘজীৱী হৈ থাকে আৰু এই বয়সতো যে বৰ্মাই চৰ্চা ৰাখিছে অনুশীলন কৰি আছে বৰ্মাক সঁচাকৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমাৰ আইতাহঁতে আমাক কিছুমান নিচুকনি গীত গাই শুনাইছিলে আৰু সেই গীত শুনি শুনি আমি টোপনি গৈছিলোঁ সেই তেনেকুৱা গীত হয়তো
আপোনাৰ নিশ্চয় মনত আছে আৰু আপুনি পৰিৱেশনো কৰিছে আৰু সেয়েহে ভাবিছোঁ আমাৰ শ্ৰোতা দৰ্শকক এটি নিচুকনি গীত যদি আগবঢ়াব পাৰে তেনেহ'লে শ্ৰোতা দৰ্শকে নিশ্চয় ভাল পাব আৰু আমি হয় আৰু আমি আগৰ দিনলৈ ঘূৰি যাব পাৰিম যিহেতু আজিকালি এই গীতসমূহ খুব কমকৈ শুনা যায় আৰু যিসকল আজিকালি নৱপ্ৰজন্ম এই গীতসমূহৰ পৰা প্ৰায় আঁতৰি যোৱা পৰিলক্ষিত হৈছে আপুনি সেই বিষয়ে কি ক'ব আৰু আমাক এটি গীতৰ উপহাৰ দিব মই কি ক'ম মোৰ নাতি বৰ আমনি কৰি থাকে কান্দি থাকে ভীমকল খুৱাওঁ ভীমকল খোৱালেও নামানে গাখীৰ খোৱালেও নামানে নাতিটো তাৰপৰা মই আৰু কি কৰিম মাকে কাম কৰিব লাগে তাৰপৰা মই আৰু ফটা গামোচা এখন আনি আৰু ল'ৰাটোলৈ পানী কৈছোঁ যে টিকাত থপিয়াই খুৱাইছোঁ তাৰপৰা মোৰ মনত পৰিলে পুৰণা নিচুকনি গীত এটিলৈ বোলে গাইছোঁ আৰু আমাৰে মইনা শুবয়ে বাৰীৰে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব আমাৰে মইনাই বুটলি খাব ভাল লাগিছে খুব সুন্দৰ আমাৰ শ্ৰোতা দৰ্শকে নিশ্চয় ভাল পাইছে আৰু 82 বছৰ বয়সতো যে ইমান ধুনীয়া হৈ আছে তাৰ কিবা ৰহস্য আছে নেকি বাৰু ৰহস্য মানে মোৰ অভ্যাস সাহস আছে মোৰ সাহসৰ কাৰণে মই এইবিলাক কৰিছোঁ সদায় গাই থাকোঁ কেতিয়াবা মনত পৰিলে সেইকাৰণে মই এতিয়া পাহৰি যাব পৰা নাই এতিয়া আজি সঁচাকৈ মই এইখিনি কৰিবলৈ পাই মই নথৈ সুখী হৈছোঁ ভাল পাইছোঁ গতিকে দৰ্শকলে মোক কি ভাবে নাজানো তথাপি তেওঁলোকে মোক আশীৰ্বাদ দিয়ক মই যেন ভালে কুশলে যেন জীয়াই থাকোঁ এইখিনিয়ে মই কৈ মই মোৰ সামৰণি মাৰিছোঁ আৰু ধন্যবাদ নিশ্চয় আমাৰ শ্ৰোতা দৰ্শকে বৰমাক আশীৰ্বাদ কৰিব আৰু বৰমাই মোক এটি বিয়া নাম শিকাইছে আৰু মই অলপমান গাবলৈ চেষ্টা কৰিছোঁ হয়তো ভুলো হ'ব পাৰে আৰু যদি ভুল হয় ৰাইজে মোক ক্ষমা কৰি দিব মই অকণমান গাবলৈ প্ৰয়াসহে কৰিছোঁ গছ কোমল কুহি ভাত পৰীক্ষাই দেউতাই পোহা মইনাজনী আনে লৈ আজা আৰু পাছৰখিনি বৰমাই গাব গাবলৈ গাঁৱনে ব্ৰহ্মাশ্বৰ দিলে বিষ্ণুৱে পালিলে নাৰীৰে জীৱনত দুখন ঘৰ লিখিলে এখন জন্মভূমি এখন মৰুভূমি ভালকৈ চলাবা আই দেউলোকৰ ঘৰে খনি এই গীতসমূহ আজিকালি প্ৰায় শুনিবলৈ নোপোৱা হৈছোঁ আৰু যিসকল আগৰ আমাৰ পুৰণি চাম আছিলে সেইসকলৰ মানে সেই সমাজখনত আমি শুনিবলৈ পাইছিলোঁ আৰু আজিকালি আমি এই গীতসমূহ প্ৰায় শুনিবলৈ নাপাওঁ যিহেতু আমাৰ আইতা ককাহঁতে এই গীতসমূহ ধৰি ৰাখিছিলে আৰু ক্ৰমান্বয়ে আজিকালি এই গীতসমূহ প্ৰায় পাহৰণি গৈছে ভিডিঅ' কেমেৰা ওলালে চেনেল তাত নানা কমকাই অসমীয়া আগৰ পুৰণা বিয়া নাম বিহু নাম প্ৰায় নোগোৱাই হ'ল আৰু বিয়াও প্ৰায় তেনেকৈ নহয় আৰু বৰমাৰ 82 বছৰ বয়সতো ইমান সুন্দৰকৈ গীত গাব পাৰে ইমান সুন্দৰকৈ অভিনয় কৰিব পাৰে আৰু এতিয়া এই বিদুৰ ভাইখনৰ পাছত ৰাইজে আৰু মৰম দিছে আমি দেখিবলৈ পাইছোঁ যে সকলো অসমত খালি বিদুৰ ভাই নিশ্চয় বৰমা সুখী হৈছে আমি গম পাইছোঁ আৰু বৰমাৰ সদায় ভালে থাকক সদায় সুস্থ থাকক ভগৱানে সদায় কুশলে ৰাখক আৰু আমাৰ শ্ৰোতা দৰ্শকে নিশ্চয় বৰমাক আশীৰ্বাদ কৰিব যে আৰু বহুদিন আমাৰ বৰমাই সুন্দৰ সুন্দৰ কাম কৰি যাব পাৰে সুন্দৰ সুন্দৰ কামেৰে ৰাইজৰ মন জয় কৰিব পাৰে তাৰেই কামনা কৰিছোঁ আৰু আজিলৈ বৰমাক বিদায় দিব লাগিব
অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ